নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 ফেব্ৰুৱাৰী আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। পিতৃ হৈ মেট্ৰিক পৰীক্ষাত বহিল পুত্ৰ। লখিমপুৰত পিতৃৰ স্থানত পৰীক্ষা দিবলৈ আহি পুত্ৰ হ'ল গ্ৰেপ্তাৰ। পিতৃ মুকেশ দলেৰ ঠাইত পৰীক্ষা দিবলৈ আহিছিল পুত্ৰ ৰিতুল দলে। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। লখিমপুৰত পিতৃৰ স্থানত পৰীক্ষা দিবলৈ আহিল পুত্ৰ। পিতৃৰ প্ৰেমত ৰিস্ক ল'লে পুত্ৰই। পিতৃ হৈ মেট্ৰিক পৰীক্ষাত বহিল এতিয়া পুত্ৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ আহি গ্ৰেপ্তাৰ হ'ল এতিয়া ৰিতুল নামৰ পুত্ৰজনে। এটা পিতৃ মুকেশ দলেৰ ঠাইত পৰীক্ষা দিবলৈ আহিছিল পুত্ৰ ৰিতুল দলে। লখিমপুৰৰ নআলি অৱনৰী হাইস্কুলত এই আজব ঘটনাটো সংঘটিত হয়। পিতৃ হৈ মেট্ৰিক পৰীক্ষাত বহিছিল এইজন পুত্ৰই। চাওক আপোনালোকে প্ৰতিছবিখন। হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ আহি গ্ৰেপ্তাৰ হ'ল পুত্ৰ। পিতৃ মুকেশ দলেৰ ঠাইত পৰীক্ষা দিবলৈ আহিছিল পুত্ৰ ৰিতুল দলে। লগতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। লখিমপুৰ নআলি অৱনৰী হাইস্কুলত এই আজব ঘটনাটো সংঘটিত হয়। লখিমপুৰত পিতৃৰ স্থানত আহিছিল পৰীক্ষা দিবলৈ পুত্ৰ। পিতৃ প্ৰেমত ৰিস্ক লৈছিল এইজন পুত্ৰই। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। অসমত 50,000 যুৱক যুৱতীয়ে এতিয়া জাপানৰ কোম্পানীত লাভ কৰিব চাকৰি। ছিংগাপুৰতো অসমৰ নাৰ্ছে লাভ কৰিব চাকৰি। জাপান আৰু ছিংগাপুৰৰ কোম্পানীৰ সৈতে শীঘ্ৰেই হ'ব MOU। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ নিবনুৱাৰ বাবে আহি পৰিছে এটা ভাল খবৰ। জাপান চৰকাৰৰ অনুমোদিত দুটাকৈ কোম্পানী আহিব এতিয়া অসমলৈ। এই দুয়োটা কোম্পানীয়ে অসম চৰকাৰৰ লগত কৰিব MOU। এই দুয়োটা কোম্পানীয়ে অসমৰ কলেজ বিশ্ববিদ্যালয় আদিত জাপানীজ ভাষা প্ৰৱৰ্তন কৰিব। জাপানৰ পৰা প্ৰশিক্ষক আহি ইয়াৰ প্ৰশিক্ষণ দিব অসমত। 9 মাহৰ এই বিশেষ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হ'ব। এটা 9 মাহৰ পিছত জাপানৰ বিষয়ে অসমতেই এটা পৰীক্ষা দিব লাগিব। এই পৰীক্ষাত পাছ কৰিলেই জাপানত সুনিশ্চিতভাৱে জাপানীজ কোম্পানীত চাকৰি পাব। জাপানত যাব নিবিচাৰিলেও ভাৰতত থকা জাপানীজ কোম্পানীত চাকৰি পাব তেওঁলোকে। ভূটান, বাংলাদেশ, মালদ্বীপ আদিত থকা জাপানীজ কোম্পানীত চাকৰি পাব অসমৰ যুৱক যুৱতীয়ে। প্ৰাৰম্ভিক পৰ্যায়ত অসমৰ 50,000 যুৱক যুৱতীয়ে এতিয়া লাভ কৰিব এই চাকৰি। ছিংগাপুৰৰ পৰাও অসমীয়া যুৱক যুৱতীৰ বাবে আহিছে ভাল খবৰ। ছিংগাপুৰ নাৰ্ছিঙৰ লগত জড়িত যুৱক যুৱতীসকলক দিব এতিয়া কৰ্ম সংস্থাপন। অসমৰ BSc নাৰ্ছিং কলেজত ইংৰাজী পাঠ্যক্ৰম আৰম্ভ কৰিব ছিংগাপুৰে। এই পৰীক্ষাত পাছ কৰিলেই ছিংগাপুৰৰ দূতাবাসে অসমৰ যুৱক যুৱতীসকলক চাকৰি দিব। এটা এডভান্স ষ্টেজ আছামৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। অসমৰ লাখ লাখ নিবনুৱাক ভাল খবৰ দিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুছলমানসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। আহি গ'ল পবিত্ৰ ৰমজান মাহৰ ইফতাৰ আৰু চেহেৰীৰ সময় তালিকা। 2 মাৰ্চৰ পৰা আৰম্ভ হ'ব মুছলমানসকলৰ ৰোজা। কোন কোন দিনা সময়ত চেহেৰী আৰু ইফতাৰ কৰিব লাগিব। আহি গ'ল সময় তালিকা। এতিয়া প্ৰত্যেক দিনাই চেহেৰী ইফতাৰৰ সময়ত পৃথক পৃথক। ইফালে ঠাইভেদে পৃথক চেহেৰী আৰু ইফতাৰৰ সময়। চাওক এতিয়া ক'ত কেতিয়া চেহেৰী আৰু ইফতাৰ হ'ব। সবিশেষ জনাই আছোঁ আপোনালোকক। কোটি কোটি মুছলমানৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। আহি গ'ল পবিত্ৰ ৰমজান মাহৰ ইফতাৰ আৰু চেহেৰীৰ সময় তালিকা। 2 মাৰ্চৰ পৰা আৰম্ভ হ'ব মুছলমানসকলৰ ৰোজা। কোনদিনা কোন সময়ত চেহেৰী কৰিব সবিশেষ জনাই আছোঁ আপোনালোকক। আৰু কোন সময়ত কৰিব লাগিব ইফতাৰ। আহি গ'ল সময় তালিকা। এতিয়া প্ৰত্যেক দিনাই চেহেৰী ইফতাৰৰ সময় পৃথক। ইফালে ঠাইভেদে পৃথক চেহেৰী আৰু ইফতাৰৰ সময়। 2 মাৰ্চ 1 হিজৰী ৰবিবাৰ পুৱা 4:30 শেষ হ'ব চেহেৰী আৰু ইফতাৰৰ সময় বিয়লি 5:25। 3, 4, 5 মাৰ্চত হিজৰী সোমবাৰ আৰু মঙলবাৰ পৰিব। পুৱা 4:27 শেষ কৰিব লাগিব চেহেৰী আৰু ইফতাৰৰ সময় বিয়লি 5:26।
5 আৰু 6 মাৰ্চত হিজিৰি পৰিব বুধবাৰ আৰু বৃহস্পতিবাৰ পুৱা 4:26 শেষ কৰিব লাগিব চেহেৰি আৰু ইফতাৰৰ সময় বিয়লি 5:28 7 আৰু 8 মাৰ্চত হিজিৰি শুক্ৰবাৰ আৰু শনিবাৰ পৰিব পুৱা 4:24 শেষ কৰিব লাগিব চেহেৰি আৰু ইফতাৰৰ সময় বিয়লি 5:29 9 আৰু 10 মাৰ্চত হিজিৰি পৰিব ৰবিবাৰ আৰু সোমবাৰ পুৱা 4:22 শেষ হ'ব চেহেৰি আৰু ইফতাৰৰ সময় বিয়লি 5:30 এটা গুৱাহাটীতকৈ 1 মিনিটৰ পিছত চেহেৰি আৰু ইফতাৰ হ'ব নলবাৰীত ইফালে গুৱাহাটীতকৈ 2 মিনিটৰ পিছত চেহেৰি আৰু ইফতাৰ হ'ব বৰপেটা আনহাতে ফিটাৰৰ পৰিমাণ 1633 গ্ৰাম ঘেঁহু বাটাৰ বজাৰ মূল্য দিব লৈছো পৰৱৰ্তী খবৰ চৰকাৰী কৰ্মচাৰীৰ বিদ্যুতৰ বিল শীঘ্ৰেই হ'ব শূন্য ইয়াৰ বাবে অসম চৰকাৰে ঘোষণা কৰিলে নতুন আঁচনি কোনো বন্ধকি নিদিয়াকৈ এতিয়া PM সূৰ্যঘৰৰ বাবে লাভ কৰিব সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দিব লৈছে এটা অতিকৈ ভাল খবৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ আহি পৰিছে আপোন ঘৰ আঁচনিৰ দৰে আহি গ'ল আন এক আঁচনি এই আঁচনিৰ ফলত চৰকাৰী কৰ্মচাৰীৰ বিদ্যুতৰ বিল শূন্য হ'বলৈ গৈ আছে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ছলাৰ পেনেল কোনো বন্ধকি নিদিয়াকৈ বেংকে চৰকাৰী কৰ্মচাৰীক দিব এতিয়া ঋণ ইয়াৰ জৰিয়তে সংস্থাপন কৰিব পাৰিব ছলাৰ পেনেল ৰাজসাহায্যৰ লাভ কৰিব এতিয়া আঁচনিৰ বাবে ইয়াৰ ফলত বিদ্যুতৰ বিল শূন্য হ'ব এটা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা চৰকাৰী কৰ্মচাৰীৰ বাবে দিছে ভাল খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ মহানগৰীত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান ৰেলৱে কলনীত নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰিছিল কেইবাটাও ঘৰ এটা জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাত ক্ষোভিত উচ্ছেদিত ৰাইজ মেট্ৰিক পৰীক্ষা থকাৰ বাবে চিন্তাত পৰিছে এতিয়া উচ্ছেদিত পৰিয়ালকেইটা দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মহানগৰীত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান বামুণী মৈদামৰ ৰেলৱে কলনীত চলিছে বৃহৎ উচ্ছেদ অভিযান ৰেলৱে কলনীত 25টাকৈ ঘৰ চলিল প্ৰশাসনৰ বুলডোজাৰ এটা ৰেলৱে কলনীত নীতিৰ বহিৰ্ভূতভাৱে নিৰ্মাণ কৰিছিল কেইবাটাও ঘৰ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাত ক্ষোভিত উচ্ছেদিত ৰাইজ মেট্ৰিক পৰীক্ষা থকাৰ বাবে চিন্তাত পৰিছে এতিয়া উচ্ছেদিত পৰিয়ালকেইটা ৰেল বিভাগৰ তথা প্ৰশাসনৰ বিৰুদ্ধে উচ্ছেদিতৰ প্ৰতিবাদ এটা ৰেলৱে কলনীত নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰিছিল কেইবাটাও ঘৰ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাত ক্ষোভিত উচ্ছেদিত ৰাইজ আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ এটা ব্ৰিক আপডেট ৰাজ্যত নাইকিয়া হ'ব এটা ইণ্টাৰনেটৰ সমস্যা তীব্ৰ গতিত চলিব ইণ্টাৰনেট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা এতিয়াৰ পৰা ৰাজ্যত নাইকিয়া হ'ব ইণ্টাৰনেটৰ সমস্যা ইণ্টাৰনেটৰ সমস্যাৰ ক্ষেত্ৰত মুক্ত হ'ব অসম তামিলনাডুৰ আহিৰে অসমত স্থাপন হ'ব ইণ্টাৰনেটৰ সেৱা স্থলপথৰ বিপৰীতে জলপথেৰে হ'ব ইণ্টাৰনেটৰ কেবুলিং এটা মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা এতিয়াৰ পৰা ৰাজ্যত নাইকিয়া হ'ব ইণ্টাৰনেটৰ সমস্যা ইণ্টাৰনেটৰ সমস্যাৰ ক্ষেত্ৰত মুক্ত হ'ব অসম তামিলনাডুৰ আহিৰে অসমত স্থাপন হ'ব ইণ্টাৰনেটৰ সেৱা আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ মহানগৰী পথৰ দোকানত প্ৰশাসনৰ বুলডোজাৰ পথৰ দোকানত এফালৰ পৰা চলিছে উচ্ছেদ অভিযান দিব লৈছোঁ এটা ব্ৰেকিং নিউজ মহানগৰী পথৰ দোকানত প্ৰশাসনৰ বুলডোজাৰ পথৰ দোকানত এফালৰ পৰা চলিল উচ্ছেদ অভিযান গুৱাহাটী পৌৰ নিগমে নিশাৰ ভাগত চলাইছে উচ্ছেদ অভিযান এডভান্সটেজ আছামৰ বাবে গুৱাহাটীত চলিছে GMCৰ উচ্ছেদ দিছপুৰ হাতীগাঁও বশিষ্ঠপুৰ আদি অঞ্চলত চলিছে উচ্ছেদ অভিযান পথৰ দোকানসমূহ গাড়ীত উঠাই লৈ গ'ল আৰক্ষীয়ে এটা মহানগৰীৰ পথৰ দোকানত প্ৰশাসনৰ বুলডোজাৰ আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আকৌ মেট্ৰিক পৰীক্ষাত অঘটন এইবাৰ লাহৰীঘাটৰ পৰীক্ষা কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ আকৌ মেট্ৰিক পৰীক্ষাত অঘটন এইবাৰ লাহৰীঘাটৰ পৰীক্ষা কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি পৰীক্ষা শেষ হোৱাৰ 20 মিনিট পূৰ্বে ঢলি পৰিল এগৰাকী পৰীক্ষাৰ্থী পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈছে চিকিৎসকৰ দল এটা উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে পৰীক্ষাৰ্থীগৰাকীক
এটা লাহৰীঘাটৰ তিনিচুকীয়া অঞ্চলৰ এখন বিদ্যালয়ৰ ছাত্ৰী পৰীক্ষাৰ্থীগৰাকী। সমগ্ৰ ঘটনাক লৈ এতিয়া অঞ্চলজুৰি চাঞ্চল্যকৰ সৃষ্টি হয়। আকৌ মেট্ৰিক পৰীক্ষাত অঘটন সংঘটিত হয়। লাহৰীঘাটৰ পৰীক্ষা কেন্দ্ৰত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়। এবাৰ লাহৰীঘাটৰ পৰীক্ষা কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি। দিব লৈছোঁ পৰৱৰ্তী খবৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে চৰকাৰ। আপুনিও হওক সাজু। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নতুন নিয়মেৰে অনুষ্ঠিত হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচন। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ শেষ হোৱাৰ লগে লগে হ'ব নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে চৰকাৰ। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ শেষ হোৱাৰ পিছতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। নতুন নিয়মেৰে অনুষ্ঠিত হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত ৰাজনীতিক মুক্ত কৰাৰ বাবে লোৱা হৈছে বিশেষ সিদ্ধান্ত। এটা পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ প্ৰাৰ্থী অৰাজনৈতিক হ'ব লাগে। বিজেপিয়ে পঞ্চায়তৰ সভাপতি আৰু সদস্যৰ পদত হস্তক্ষেপ নকৰে। অৱসৰপ্ৰাপ্ত শিক্ষক নাইবা স্থানীয়ভাৱে ভাল কাম কৰা লোককহে এই ক্ষেত্ৰত সুবিধা পাব। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ শেষ হোৱাৰ লগে লগে হ'ব এই নিৰ্বাচন। এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে এতিয়া চৰকাৰ প্ৰশাসন। পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলোকে সাজু হোৱাৰ আহ্বান জনায়। পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া সাজু হৈছে বিজেপিও। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰে এই ক্ষেত্ৰত।